সামাজিক মাধ্যমত আকৌ এবাৰ বোৱাৰীৰ অশ্লীল ভিডিঅ' ভাইৰেল। প্ৰাক্তন প্ৰেমিকে প্ৰেমিকাৰ বিয়াৰ পিছত ভাইৰেল কৰিলে এই ভিডিঅ'টো। প্ৰেমৰ সম্পৰ্কৰ সময়তে প্ৰস্তুত কৰিছিল এই অশ্লীল ভিডিঅ'টো। এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে প্ৰাক্তন প্ৰেমিকৰ বিৰুদ্ধে। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দিগজলিত হঠাৎ সৃষ্টি হ'ল এক উত্তপ্ত পৰিস্থিতি। এই পৰিস্থিতিৰ কাৰণ এগৰাকী বিবাহিত মহিলা। শুনক ঘটনাটোৰ বিষয়ে সকলো মহিলাজনীৰ মুখেৰে। আজিৰ পৰা 7-8 মাহ পিছত মোক কল কৰে যে আমাৰ ইয়াতে এটা মেলা আছে, তাত আহা। তাৰপিছত মই আহিলোঁ তাৰ লগত। অহাৰ পিছত তাই ইয়াত এটা ৰুমত মোক ৰখাৰ পিছত মোক কিবা খুৱাই নিচা খুৱাই মোৰ লগত তাই বেয়া কাম কৰিছে আৰু ভিডিঅ' কৰিছে। তাৰপিছত মোৰ 2 মাহ আগত বিয়া হৈছে। তাৰপিছত 15 দিন পিছত তাই ভিডিঅ' কল ভাইৰেল কৰি দিছে। তাৰপিছত মোৰ হাজবেণ্ডো নাৰাখে, মোৰ দেউতাও নাৰাখে মোক। মই এতিয়া ক'ত যাম, সেইকাৰণে ইয়াত